জৰাজীৰ্ণ বাট পথে জুৰুলা খুৱাইছে আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ পেঙেৰা গাঁও পঞ্চায়তৰ যি বৰবাম চাহ বাগিচাৰ 56 লাইন, সেই 56 লাইনৰ যিটো পথ, সেই পথে ইয়াৰ স্থানীয় লোকসকলক বিভিন্ন সমস্যাৰ সন্মুখীন কৰাইছে। আৰু যিটো আমি দেখুৱাইছো এই পথটো, আৰু এইটোৱে হৈছে পেঙেৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত যি 56 লাইন, সেই 56 লাইনৰ 6 নং ৱাৰ্ডৰ ইয়াৰ যিটো পথ, সেই পথটো আমি দেখুৱাইছো। ইয়াত বাৰিষা হলে আচলতে এজাক বৰষুণত ইয়াত যি বোকাময় পৰিৱেশৰ সৃষ্টি হয়, যাৰ ফলত ইয়াৰ স্থানীয় যিসকল লোক, সেই স্থানীয় লোকসকলৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। আৰু আমি যদি দেখুৱাইছো পথটোৰ দুই কাষে আচলতে ইয়াত নলা ব্যৱস্থা কৰিব লাগে, কিন্তু সেই নলা ব্যৱস্থা নথকাৰ কাৰণে ইয়াৰ পথটোত আচলতে এক বোকাময় এটা পৰিৱেশৰ সৃষ্টি হয়। মই সেই পৰিৱেশটো দেখুৱাইছো, আৰু আজি ইয়াত স্থানীয় লোকসকল সমবেত হৈছে, আৰু স্থানীয় লোকসকলৰ যি ক্ষোভ, সেই ক্ষোভ তেওঁলোকে এইটো বহি প্ৰকাশ কৰিছে। যিহেতু পেঙেৰা যি গাঁও পঞ্চায়ত আছে, সেই পেঙেৰা গাঁও পঞ্চায়তে আচলতে এই যিটো 56 লাইন আছে, এই 56 লাইনটো উন্নয়ন কৰাৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। মই আনফালে দেখুৱাইছো কাষতে থকা এটা ড্ৰেইন, আচলতে ইয়াৰ যিটো জৰাজীৰ্ণ অৱস্থা মই দেখুৱাইছো কেনেধৰণে ইয়াত এটা বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে, য'ৰ পৰা তেওঁলোকে পানী সংগ্ৰহ কৰিবলগীয়া হয়। সেই পৰিৱেশটো মই দেখুৱাইছো। স্থানীয় লোকসকল আছে, আমি স্থানীয় লোকসকলৰ ওচৰলৈ যাম, আচলতে কেনেধৰণে তেওঁলোকে ইয়াত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। মই তোমাৰ ওচৰলৈ আহিছো, কি ক'বা যিটো পেঙেৰা পঞ্চায়তে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে এই পথটো উন্নয়নৰ ক্ষেত্ৰত, আৰু এজাক বৰষুণ দিলে এটা বোকাময় পৰিৱেশৰ সৃষ্টি হয়, কি ক'বা? হয়, নমস্কাৰ। মই শ্ৰী ৰাহুল মাৰ্গী, বৰবাম চাহ বাগিচাৰে এজন ছাত্ৰ। আৰু এই আপোনালোকে যি ৰাস্তা দেখিছে, এতিয়া আপোনালোকে বহুত ভাল পৰিৱেশটোৱে দেখি পাইছে। যিহেতু আমাৰ যেতিয়া বৰষুণ দিয়ে, নৈ ওচৰতে হয়, যেতিয়া গোটেই বোকা হৈ গ'লে মানুহ ঘৰৰ পৰা ওলাই আহিবলৈ চিন্তা কৰিব লগা হয়। ল'ৰা ছোৱালী যদি স্কুল কলেজলৈ যায়, এই ইউনিফৰ্ম কুচাই বাহিৰলৈ ওলাই যাব লগা হয়, যিহেতু গোটেই বোকা হৈ যাব। চাইকেল লৈতো যাব পৰা একেবাৰে অৱস্থাই নাথাকে। আৰু এইখিনি মানুহে বহুত আগৰ পৰাই কমপ্লেইন কৰি আছে, পঞ্চায়ত অফিচলৈ গৈ কৈয়ে থাকে কথাখিনি। আৰু এইখিনি এতিয়া বিশেষকে মই কাক কম একো সেইবোৰ নাজানো, যিহেতু অসম চৰকাৰে আমাৰ কৈছে যে প্ৰত্যেকটা গাঁও পথ ৰাস্তা আমাৰ পকীকৰণ হ'ব লাগে, সেইখিনি কথাতে কৈছো। এতিয়া তেনেকে কৈছে, হয়, বহুত হৈছে নহৈছে নাজানো, কিন্তু আমি দেখাত আমাৰ চাহ বাগিচাত এতিয়াও তেনেকে বহুত ধৰণৰ ৰাস্তা আছে, যাত মানুহে এখোজ ওলাই যাম বুলি ক'লে হাজাৰবাৰ ভাবিব লগা হয়। বৰষুণ দিলে হয়তো এইখিনি আমাৰ যেনেকে নলা নৰ্দমা দেখিছে, এইখিনিৰ সমস্যাৰ কাৰণে মানুহৰ ঘৰলৈকে পানী সোমাইগে, এইখিনি পৰিষ্কাৰ নথকাৰ বাবে। আৰু কম ক'লে বহুত, এইটো আপুনি এটা ৰাস্তা দেখিছে, এইটো আপুনি বহুত ভাল দেখিছে। এইটো আপোনাৰ যোনটো দেখিছে এইটো বোকা বোকা হৈ আছে। গম পাইছে, এতিয়া বহুত ভাল আছে, কিন্তু হয়, নিশ্চয়কৈ যিটো আমি পথটো দেখুৱাইছো, স্থানীয় যিসকল লোক, সেই স্থানীয় লোকসকলৰ যি সমস্যা, সেই সমস্যা যিটো আমি তেওঁলোকৰ ইতিমধ্যে দেখুৱাইছো, কেনেধৰণে আচলতে এই পথটোত এটা বোকাময় অৱস্থাৰ সৃষ্টি হৈছে। আৰু পথৰ দুয়োকাষে আচলতে ইয়াত ড্ৰেইনৰ ব্যৱস্থা নথকাৰ কাৰণে ইয়াত এজাক বৰষুণতে কেনেধৰণে এটা বোকাময় পৰিৱেশৰ সৃষ্টি হয়। আৰু যিহেতু পেঙেৰা যি গাঁও পঞ্চায়ত আছে, সেই পেঙেৰা গাঁও পঞ্চায়তে কিন্তু আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। মই আপোনাৰ ওচৰলৈ আহিছো, কি হয় এই ৰাস্তাটো আপোনাৰ কেনেধৰণে অহা যোৱা কৰে? আমি মানে একদম বোকা হৈ থাকে, মানে পানী কাইলে যে বৰষুণ দি একদম পুৰা ভৰ্তি হৈ আছে। পানী মানুহ খোজকাঢ়িবলৈ বহুত দিগদাৰ পায়। মানে কোনো মানে সুবিধাই নাই মানে একেবাৰে। হয়, নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈ আহিছো, কি হয় বৰষুণ দিলে কি হয়? বহুত বোকা হৈ যায়, পানীও জমা হৈ যায়, সেইটো কাৰণে মানুহ যাবই নোৱাৰে, কাম চাম ওলাবলৈ বহুত দিগদাৰী হয়। হয়, নিশ্চয়কৈ যিটো আমি দেখুৱাইছো আচলতে বৰবাম চাহ বাগিচাৰ যি এই পথৰ যি দুৰৱস্থা, মই তোমাৰ ওচৰলৈ আহিছো, কি ক'বা? যিহেতু পঞ্চায়তীয় ৰাজ ব্যৱস্থা আছে, পঞ্চায়তীয় ৰাজ ব্যৱস্থা আচলতে এই পথবিলাক উন্নয়ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে। পঞ্চায়তীয় ৰাজ ব্যৱস্থা এইবিলাক আচলতে দেখি পোৱা নাই নেকি? হয়, তেখেতসকলে চাব, যেতিয়া নেকি আমাৰ ইলেকশ্যন আহে, এই ইলেকশ্যন টাইমতে তেখেতসকলে অকল ভোটৰ কাৰণে তেখেতসকলে ঘৰে ঘৰে আহি কিন্তু ভোট বিচাৰিবলৈ আহে। কিন্তু যেতিয়া নেকি মানুহৰ সমস্যা হয়, এই যেতিয়া দায়িত্ব পাই থাকিলে, কিন্তু তেতিয়া তেওঁলোকে ঘূৰি নাচায়। আজি চাব, এই ৰাস্তাটো যিটো মানে অৱস্থা হৈছে, পথটো আজি নলাৰ ব্যৱস্থা নথকাৰ কাৰণে এইটো বিশেষকৈ বেছি মানে পৰিস্থিতি বেয়া হৈছে। আজি পানীৰ ব্যৱস্থা আপুনি চাব, এনেকৈ পানী খালে মানুহৰ স্বাস্থ্য ভাল থাকিবনে বাৰু? এই স্বাস্থ্য এতিয়া গৰম দিনত এনেই মানুহৰ বেমাৰ, আকৌ যদি তেনেকুৱা পানী আমাৰ ইয়াত ব্যৱস্থা থাকে, তেতিয়াহ'লে কিমান মাৰাত্মকভাৱে মানে এনে অৱস্থা হৈ আছে। সেইকাৰণে মই চৰকাৰক আহ্বান জনাইছো, আমাৰ গুডি কোম্পানী মেনেজমেণ্টক মই আহ্বান জনাইছো যে অতি শীঘ্ৰে এইবিলাক মানে মেৰামতি ব্যৱস্থা কৰিবলৈ মই চৰকাৰ আৰু আমাৰ মেনেজমেণ্টক আহ্বান জনাইছো। হয়, নিশ্চয়কৈ এয়া হৈছে বৰবাম চাহ বাগিচাৰ 56 লাইনৰ যি দুৰৱস্থা, স্থানীয় লোকসকলে কেনেধৰণে যাতায়াত এটা কৰিবলগীয়া হৈছে, সেই পৰিৱেশ আমি দেখুৱাইছো। পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব পেঙেৰা পঞ্চায়তে হওক অথবা বৰবাম চাহ বাগিচা যি কৰ্তৃপক্ষ আছে, সেই বৰবাম চাহ বাগিচাই এই অঞ্চলৰ যিসকল লোক, সেই স্থানীয় লোকৰ এই যিটো সমস্যা, যাতায়াতৰ যি সমস্যা, সেই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ গুৰুত্ব আৰোপ কৰিব।